Hello dear students, welcome back to my channel. So dear students, আজিৰ এখন ভিডিঅ'ত মই তোমালোকৰ SSC 2024 ত আহিবলগীয়া জেনেৰেল সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট কেইটামান MCQ লৈ ডিসকাশন কৰিম। ইয়াৰ আগতে ক'ব বিচাৰিছোঁ যদি মোৰ চেনেলত কোনোবাই প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু কাষত থকা বেল বাটনটো অন কৰি ৰাখিবা। পঢ়া তেনেহ'লে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, লঘু সালফিউৰিক এচিডৰ লগত সোডিয়াম ধাতু যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হ'ব? অপশ্যন 1 H2 অৰ্থাৎ হাইড্ৰোজেন, অপশ্যন 2 SO2 সালফাৰ ডাই অক্সাইড, অপশ্যন 3 SO2S হাইড্ৰোজেন সালফাইড আৰু অপশ্যন 4 O2 মানে অক্সিজেন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 1 হাইড্ৰোজেন। কুৱেশ্যন নম্বৰ 2, Fe2O3 অর্থাৎ ফেরিয়াম নাইট্রেট প্লাস 2 অ্যালুমিনিয়াম এটা যদি বিক্রিয়া করে কি উৎপন্ন হ'ব? অ্যালুমিনিয়াম অক্সাইড আৰু আয়রন উৎপন্ন হ'ব। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ওপৰৰ বিক্রিয়াটোৰ এটা উদাহৰণ। এটা কোন বিক্রিয়াৰ উদাহৰণ? অপশ্যন 1 এটা সংযোজন বিক্রিয়াৰ উদাহৰণ, এটা দ্বি অপকরণ বিক্রিয়াৰ, 3 এটা বিযোজন বিক্রিয়ার আর 4 এটা অপকরণ বিক্রিয়ার। এর শুদ্ধ আনসারটি হবে অপশন 4 এটা অপকরণ বিক্রিয়ার। নেক্সট কোশ্চেন, কার্বন পরমাণুবোৰ একবান্ধনীৰ সংযুক্ত হৈ গঠন হোৱা যৌগক ড্যাশ বোলে? 1 অসংপৃক্ত যৌগ, 2 সংপৃক্ত যৌগ, 3 সমগণীয় যৌগ আৰু 4 ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 2 সংপৃক্ত যৌগ। কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপকাৰিত কৰিব পাৰে? অপশ্যন 1 সিলভাৰ, 2 গোল্ড, 3 জিংক আৰু 4 মাৰ্কিউৰি। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 3 জিংক। পইণ্ট নম্বৰ 5, কুৱেশ্যন নম্বৰ 5, জৈৱ গেছত থকা মিথেনৰ শতকৰা পৰিমাণ হ'ল? অপশ্যন 1 50%, অপশ্যন 2 75%, অপশ্যন 3 30% আৰু অপশ্যন 4 90%। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 2 75%। কুৱেশ্যন নম্বৰ 6, ক্ষাৰ ধাতুসমূহৰ বহিৰতম খোলত থকা ইলেক্ট্ৰনৰ সংখ্যা হৈছে? অপশ্যন 1 1 2 2 3 8 4 4। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 1 1। কুৱেশ্যন নম্বৰ 7, মাৰ্বলৰ ৰাসায়নিক সংকেত হ'ল? অপশ্যন 1 CaCO3, 2 CaCO2, 3 CaCO, 4 CaCO। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 1 CaCO3 অৰ্থাৎ ক্যালসিয়াম কাৰ্বনেট। কুৱেশ্যন নম্বৰ 8, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? অপশ্যন 4 আছে। 1 এণ্টিবায়টিক, 2 অম্লনাশক, 3 বীজাণুনাশক আৰু 4 বেক্টেৰিয়া নাশক। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 2 অম্লনাশক। কুৱেশ্যন নম্বৰ 9, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অন্তৰ্ভুক্ত? অপশ্যন কেইটা আছে? পৰিপুষ্টি, ৰেচন, শ্বসন আৰু পৰিবহন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 2 ৰেচন। কুৱেশ্যন নম্বৰ 10, স্ববসীয় পৰিপুষ্টিত প্ৰয়োজন হয়? অপশ্যন 4 আছে। ইয়াত আছে পত্ৰহৰিত, সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড, ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ আনসাৰ হ'ব ওপৰৰ আটাইকেইটা অপশ্যন 4। কুৱেশ্যন নম্বৰ 11, দুটা নিউৰনৰ মাজৰ খালী ঠাইক কোৱা হয়? অপশ্যন 1 সাইনেপছ, 2 এক্সন, 3 পেৰনা, 4 ডেনড্ৰাইট। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 1 সাইনেপছ। কুৱেশ্যন নম্বৰ 12, সমবৃত্তিক অংগৰ এটা উদাহৰণ হ'ল? বাদুলি আৰু চৰাইৰ ডেউকা, 2 মানুহৰ হাত আৰু চৰাইৰ ডেউকা, 3 ভেকুলীৰ আগঠেং আৰু মানুহৰ হাত, অপশ্যন 4 ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 1 বাদুলি আৰু চৰাইৰ ডেউকা। কুৱেশ্যন নম্বৰ 13, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি? 1 পানী, 2 কাঁচ, 3 মৃত্তিকা আৰু 4 প্লাষ্টিক। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 3 মৃত্তিকা অৰ্থাৎ মাটি আমি লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। কুৱেশ্যন নম্বৰ 14, মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান? 1 কৰ্ণিয়া,
2 চকুৰ পতা, 3 অক্ষিপাত আৰু 4 চকুৰ মণি। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 3 অক্ষিপাত। কোৱেশ্যন নম্বৰ 15, নিয়মীয়া দৃষ্টিৰ স্পষ্ট দৰ্শনৰ ন্যূনতম দূৰত্ব হ'ল, অপশ্যন 4টা আছে 25 সেণ্টিমিটাৰ, 2.5 সেণ্টিমিটাৰ, 20 সেণ্টিমিটাৰ আৰু 4ত আছে 0.25 সেণ্টিমিটাৰ। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 1 25 সেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, গৰম পানী কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে, পইণ্ট নম্বৰ 1 ৰৌদ্ৰজল, পইণ্ট নম্বৰ 2 ডাৱৰীয়া দিন, পইণ্ট নম্বৰ 3 গৰমৰ দিন আৰু পইণ্ট নম্বৰ 4 বতাহে কোবোৱা দিন। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 2 ডাৱৰীয়া দিন। কুৱেশ্যন নম্বৰ 17, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে, যৌগটো পানীত দ্ৰৱণীয়, সম্ভৱপৰ মৌলটো কি? অপশ্যন 1 কেলছিয়াম, 2 কাৰ্বন, 3 সিলিকন, 4 আয়রন। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 1 ক্যালসিয়াম। নেক্সট কুৱেশ্যন, তলৰ কোনটো মৌলই পানীৰে সৈতে কোনো উষ্ণতাতে বিক্ৰিয়া নকৰে? অপশ্যন 1 ক্যালসিয়াম, 2 এলুমিনিয়াম, 3 আয়রন আৰু 4 লেড নাইট্রেট, লেড অর্থাৎ পিবি। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 4 লেড। নেক্সট কুৱেশ্যন, চাৰিটা কাৰ্বনৰ বিউটাননত থকা কাৰ্যকৰী মূলক হ'ল কাৰ্বক্সিলিক এচিড, এলডিহাইড, কিটন, এলকহল। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 3 কিটন। কুৱেশ্যন নম্বৰ 20, মৌল XCl2 সংকেতৰ ক্লৰাইড গঠন কৰে, ই উচ্চ গলনাঙ্কৰ এটা গোটা পদাৰ্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? 1 সোডিয়াম, 2 মেগনেছিয়াম, 3 এলুমিনিয়াম, 4 সিলিকন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 2 মেগনেছিয়াম। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? ইয়াৰ অপশ্যন কেইটা আছে ইনসুলিন, থাইৰক্সিন, অবষ্ট্ৰাজেন, সাইটকাইনিন। ইয়াৰ শুদ্ধ আনসাৰ হ'ব সাইটকাইনিন, অপশ্যন 4। নেক্সট কুৱেশ্যন, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয় সাইটোপ্লাজমত, মাইটোকণ্ড্ৰিয়াত, ক্লৰোপ্লাষ্টত, কোষ কেন্দ্ৰত। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 2 মাইটোকণ্ড্ৰিয়াত। নেক্সট কুৱেশ্যন, এখন দাপোনে এটা অসঠিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে, দাপোনখন হ'ব, ইয়াৰ শুদ্ধ আনসাৰটো আমি ওলাই ল'ম, সমতল দাপোন, অৱতল দাপোন, উত্তল দাপোন আৰু এটাও নহয়। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 3 উত্তল দাপোন। কুৱেশ্যন নম্বৰ 24, যোজন কোষত থকা ক্ৰমজমৰ সংখ্যা X, 2X, 4X, 3X। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 2 2X। কুৱেশ্যন নম্বৰ 25, চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰিত কৰে, 1 চকুৰ পতা, 2 চকুৰ মণি, 3 কৰ্ণিয়া আৰু 4 চিলিয়াৰী পেশী। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 2 চকুৰ মণি। কুৱেশ্যন নম্বৰ 26, 6 ওম ৰোধৰ তিনিটা ৰোধক সমান্তৰাল সজ্জাত সংযোগ কৰিলে সমতুল্য ৰোধৰ মান হ'ব, অপশ্যন 1 6 ওম, 2 2 ওম, 3 18 ওম আৰু 4 12 ওম। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 2 2 ওম। কুৱেশ্যন নম্বৰ 27, তলৰ কোনটো জীৱ নিম্নলিখিত আৱৰ্জনা নহয়? পাকঘৰৰ শাক পাচলিৰ আৱৰ্জনা, পুৰণি ফটা কাপোৰ, প্লাষ্টিকৰ মোনা, পুৰণি বাতৰি কাকত। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 1 পাকঘৰৰ শাক পাচলিৰ আৱৰ্জনা। নেক্সট কুৱেশ্যন, প্ৰবাহ চালিত বৃত্তাকাৰ কুণ্ডলীৰ কেন্দ্ৰৰ মাজেৰে যোৱা চুম্বকীয় ক্ষেত্ৰৰ ৰেখাবোৰ হৈছে বৃত্তাকাৰ, অৰ্ধবৃত্তাকাৰ, ঋজু, বক্ৰ। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন 2 অৰ্ধবৃত্তাকাৰ। কুৱেশ্যন নম্বৰ 29, ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ খেজৰালী গাঁৱত খেজৰী গছবিধক ৰক্ষাৰ কাৰণে 1731 চনত প্ৰাণ আহুতি দিয়া মানুহৰ সংখ্যা আছিল 1 363, 2 365, 3 263, 4 265। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 1 363। নেক্সট কুৱেশ্যন,
কেৱল গাখীৰত পোৱা এবিধ শৰ্কৰাৰ নাম 1 গ্লুকোজ 2 ফ্ৰুক্ট'জ 3 গেলেক্ট'জ 4 মাল্ট'জ ইয়াৰ শুদ্ধাঞ্চৰটো হ'ব অপশ্যন 3 গেলেক্ট'জ কুৱেশ্যন নম্বৰ 31 তলত দিয়া কোনটো গ্ৰন্থি অন্তঃস্ৰাৱী নহয় অপশ্যন 1 এড্ৰিনেল গ্ৰন্থি 2 থাইৰয়েড গ্ৰন্থি 3 প্ৰস্টেট গ্ৰন্থি 4 অগ্নাশয় গ্ৰন্থি ইয়াৰ শুদ্ধাঞ্চৰটো হ'ব অপশ্যন 3 প্ৰস্টেট গ্ৰন্থি নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনবিধ প্ৰাণীৰ সঞ্জীৱনী পদাৰ্থ 1 অক্সিজেন 2 ইনচুলিন 3 সাইটোকাইনিন 4 জিবাৰেলিন ইয়াৰ শুদ্ধাঞ্চৰটো হ'ব অপশ্যন 4 জিবাৰেলিন নেক্সট কুৱেশ্যন নম্বৰ 33 অজনৰ প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় 1 এমিবাত 2 ইষ্টত 3 লেছমেনিয়াত 4 প্লাজমডিয়ামত ইয়াৰ শুদ্ধাঞ্চৰটো হ'ব অপশ্যন 2 ইষ্টত কুৱেশ্যন নম্বৰ 34 সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল আমাৰ বাহু আৰু কুকুৰৰ আগঠেং আমাৰ দাঁত আৰু হাতীৰ দাঁত আলু আৰু ঘাঁহৰ শিপা ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধাঞ্চৰ হ'ব অপশ্যন 4 ওপৰৰ আটাইকেইটা কুৱেশ্যন নম্বৰ 35 দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনখন কেনেকুৱা হ'ব পাৰে অপশ্যন কেইটা আছে সমতল অৱতল উত্তল হয় সমতল নতুবা উত্তল ইয়াৰ শুদ্ধাঞ্চৰ হ'ব হয় সমতল নতুবা উত্তল কুৱেশ্যন নম্বৰ 36 উত্তল লেন্স এখনত প্ৰতিবিম্ব সৎ আৰু বিবৰ্জিত হ'লে লক্ষ্যবস্তুৰ স্থান 2f 2f1ত f1 আৰু আলোককেন্দ্ৰৰ মাজত ইয়াৰ শুদ্ধাঞ্চৰ হ'ব অপশ্যন 2f1ত কুৱেশ্যন নম্বৰ 37 বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক জেনেৰেটৰ বোলা হয় গেলভেনোমিটাৰ বোলা হয় এমিটাৰ বোলা হয় মটৰ বোলা হয় ইয়াৰ শুদ্ধাঞ্চৰ হ'ব জেনেৰেটৰ বোলা হয় কুৱেশ্যন নম্বৰ 38 তলৰ কোনটো বনজ সম্পদৰ অংশীদাৰ নহয় ইয়াৰ শুদ্ধাঞ্চৰটো হ'ব অপশ্যন 2 বিড়ি তৈয়াৰ কৰা উদ্যোগ পতিসকল ইয়াৰ নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ঘাঁহ ঘেঁহু আৰু আম ঘাঁহ ছাগলী আৰু মানুহ ছাগলী গৰু আৰু হাতী ঘাঁহ মাছ আৰু ছাগলী এইকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধাঞ্চৰ হ'ব অপশ্যন 2 ঘাঁহ ছাগলী আৰু মানুহ কিয়নো ছাগলীয়ে ঘাঁহ খাব আৰু মানুহে কি খাব ছাগলী খাব গতিকে এইটো এটা খাদ্য শৃংখল গঠন কৰিব পাৰে কুৱেশ্যন নম্বৰ 40 পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা আলকা কণা যাক কোৱা হয় চুম্বক ক্ষেত্ৰৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ হ'ব দক্ষিণমুৱা পূবমুৱা নিম্নমুখী ঊৰ্ধ্বমুখী ইয়াৰ শুদ্ধাঞ্চৰ হ'ব অপশ্যন 4 ঊৰ্ধ্বমুখী কুৱেশ্যন নম্বৰ 41 আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰশক্তি তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় অপশ্যন 1 ভূতাপীয় শক্তি 2 বায়ু শক্তি 3 নিউক্লিয় শক্তি 4 জৈৱ উপাদান ইয়াৰ শুদ্ধাঞ্চৰটো হ'ব অপশ্যন 3 জৈৱ উপাদান সো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টোত মই তোমালোকৰ জেনেৰেল সায়েন্সৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট 41টা মান MCQ ডিছকাশ্যন কৰিলোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই আৰু কেইটামান দিবলৈ চেষ্টা কৰিম আৰু এতিয়া যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষত বেল বাটনটো অল কৰি ৰাখিবা আৰু ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ লগত বেছি বেছিকৈ শ্বেয়াৰ কৰা আৰু ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ৰাখা ধন্যবাদ